আসসালামু আলাইকুম ওরহমতুল্লাহি বরকাতুহু। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, মাবাদ। আজি আপোনালোকৰ সন্মুখত লাইলাতুল কদৰ সম্পৰ্কে বিশেষ এটা আলোচনালৈ উপস্থিত হৈছোঁ। আল্লাহে বিচাৰিলে এই বিষয়ত অলপ আলোচনা কৰিম। আমি সকলোৱে জানো যে লাইলাতুল কদৰ ৰমজানৰ ২৭ তাৰিখৰ ৰাতি পালন কৰা হয় আৰু এইটো বহলভাৱে প্রচলিত যে লাইলাতুল কদর কেবল ২৭ রমজানৰ ৰাতিতেই হৈ থাকে। তো এই বিষয়ে আজি আলোচনা কৰিম। আমি সকলোৱে জানো আজি ২০টা ৰমজান পাৰ হৈ গ'ল, ২০টা সিয়াম পাৰ হৈ গ'ল। আজি ২১ তাৰিখৰ ৰমজানৰ ৰাতি ইসলামিক ক্যালেন্ডার অনুযায়ী সূর্য মাৰ যোৱাৰ লগে লগেই তাৰিখ পৰিৱৰ্তন হয়। আজি মাগৰিবৰ পিছতেই ২১ ৰমজান আৰম্ভ হ'ল, অৰ্থাৎ ইসলামিক ক্যালেন্ডার অনুযায়ী ৰাতিটো আগত আহে, দিনটো পিছত, আৰু তাৰিখ পৰিৱৰ্তন হয় বেলি অস্ত যোৱাৰ লগে লগে। তো যি হওক, আজি হ'ল ২১ ৰাতি। তো আমি বেছিভাগেই ২৭ তাৰিখৰ ৰাতি লাইলাতুল কদৰ অৰ্থাৎ প্ৰচলিত শবে কদৰ বুলি আমি কওঁ, শবে কদৰ আমি পালন কৰি থাকোঁ, উদযাপন কৰোঁ। তো এই বিষয়ে আমি কেইটামান হাদিস আজি আলোচনা কৰিম। আমি যদি জামিয়াত তিৰমিজি ৭৯৩ নম্বৰ হাদিসটো চাওঁ, তাতে হাদিসটো এনেকুৱা আছে যে জিৰ ৰহমাতুল্লাহ আলাইহিৰ পৰা বৰ্ণিত, তেখেতে কৈছে, উবাই ইবনু কাব ৰাজিয়াল্লাহু তাআলা আনহু আমি ক'লো, হে আবুল মুনজিৰ, এই যে ২৭ ৰাতি লাইলাতুল কদৰ, আপনি সেইটো কেনেকৈ গম পালে? অৰ্থাৎ উবাই ইবনে কাব ৰাজিয়াল্লাহু তাআলা আনহু ক'লে যে, হে আবুল মুনজিৰ, আপুনি কেনেকৈ গম পালে যে ২৭ তাৰিখৰ ৰাতি লাইলাতুল কদৰ? ইয়াৰ উত্তৰত তেওঁ ক'লে, অৱশ্যই মই জানো, আৰু সেইটো কেনেকৈ জানো? যে আমাক ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে এই ৰাতিৰ পৰৱৰ্তী পুৱা, অৰ্থাৎ এই ৰাতিৰ পুৱাৰ ভাগত সূৰ্য উদিত হ'ব ক্ষীণ পোহৰৰ মাধ্যমত, অৰ্থাৎ সূৰ্যৰ পোহৰ ক্ষীণ থাকিব, সিমান উজ্জ্বল নহয়। আৰু এই কথাটো তেখেতে মনত ৰাখিছে, আৰু সেই হিচাপত তেওঁলোকে দেখিছে যে ২৭ তাৰিখৰ ৰাতি যিটো পুৱা আহি যায়, সেই পুৱাৰ সূৰ্যৰ কিৰণটো আছিল ক্ষীণ পোহৰ। অৰ্থাৎ ইয়াৰ পৰাই তেওঁলোকে ধাৰণা কৰি লৈছিল যে ২৭ তাৰিখৰ ৰাতিয়েই আমাৰ ৰমজানৰ শবে কদৰ বুলি তেওঁলোকে ঠাৱৰ কৰিছিল। তেওঁ কৈ আছে যে কিন্তু তোমালোকক সেই বিষয়টো জনোৱা অপছন্দ কৰিছে, কিয়নো কাৰণ যদি তোমালোকে এই ২৭ৰ ওপৰতেই নিৰ্ভৰ কৰি থাকা, এই ভয়তে
তেওঁলোকে এই বিষয়টো জনোৱাত পচন্দ কৰা নাই। ইয়াতে প্ৰশ্ন হ'ব যে ২৭ তাৰিখত যদি লাইলাতুল কদৰ হয় তেনেহ'লে তেওঁলোকে কিয় মানুহক জনোৱাত অপচন্দ কৰিলে? ইয়াৰ উত্তৰ নিশ্চয় আমি পাম পিছলৈ, আৰু কেইবাটাও হাদিছ আমি পঢ়িলে গম পাম যে কিয় তেওঁলোকে ২৭ তাৰিখৰ ৰাতি লাইলাতুল কদৰ হোৱা বুলি জানিও কিয় প্ৰচাৰ কৰা নাছিলে। অৰ্থাৎ আমি যেতিয়া পিছলৈ আৰু হাদিছ জানিম তেতিয়া সেই হাদিছবিলাকত এটা কথা স্পষ্ট হৈছে যে অকল ২৭ তাৰিখৰ ৰাতিয়েই লাইলাতুল কদৰ নহয়, হ'ব পাৰে এইটো ২১ৰ ৰাতি, নহ'লে ২৩ৰ ৰাতি, নহ'লে ২৫ৰ ৰাতি, নহ'লে ২৭ৰ ৰাতি, নহ'লে ২৯ৰ ৰাতি। অৰ্থাৎ ৰমজানৰ শেষৰ 10 দিনৰ বীজৰ যিবিলাক ৰাতি আছে সেই ৰাতিৰ যিকোনো এটা ৰাতিতেই আমাৰ লাইলাতুল কদৰ হৈ যাব পাৰে। সেইকাৰণে তেওঁলোকে এই ২৭ৰ ৰাতিটো অকল যে ২৭ৰ ৰাতিতেই হ'ব সেইকাৰণে তেওঁলোকে এইটো মানুহক জনোৱাত বা মানুহক প্ৰচাৰ কৰাত তেওঁলোকে পচন্দ কৰা নাই। কিয়নো যদি তেওঁলোকে ক'লে হয় যে অকল ২৭ৰ ৰাতিয়েই লাইলাতুল কদৰ হ'ব, আৰু যদি সেই বছৰ ২৭ৰ ৰাতি লাইলাতুল কদৰ নহয় তেনেহ'লে মানুহ বঞ্চিত হৈ পৰিব। কাৰণ আমি বেলেগ হাদিছৰ পৰা গম পাওঁ যে ৰমজানৰ শেষৰ 10 দিনৰ বীজৰ ৰাতিবিলাকৰ যিকোনো এটা ৰাতিত লাইলাতুল কদৰ হয়। হয়তো এই হাদিছটোত যিটো ২৭ৰ ৰাতি কোৱা হৈছে সেই বছৰ হয়তো ২৭ৰ ৰাতিতেই লাইলাতুল কদৰ হৈছিলে। তেনেকৈ আৰু এটা হাদিছ আমি জানো, এইটো সহিহ মুছলিমত আছে, ২৬৫১ নম্বৰ হাদিছ। এই হাদিছত কৈ আছে, আব্দুল্লাহ ইবনু আমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কেইজনমান সাহাবীসকলক সপোনত দেখুওৱা হ'ল যে ৰমজানৰ শেষৰ ৭ দিনৰ মাজত কদৰৰ ৰাতি নিহিত হৈ আছে। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিছুমান সাহাবীসকল তেওঁলোকে সপোনত দেখিলে যে ৰমজানৰ শেষৰ ৭ দিনৰ মাজত এই কদৰ নিহিত হৈ আছে। তো ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মই ভাবোঁ শেষৰ ৭ দিন সম্পৰ্কে তোমালোকৰ সকলৰ যিটো সপোন সেইটো পৰস্পৰ সামঞ্জস্যপূৰ্ণ। অৰ্থাৎ তোমালোকে যিটো সপোন দেখিছা যে শেষৰ ৭ দিনত, এইটো তোমালোকৰ সপোনবিলাক এজনে আনজনৰ লগত মিলি গৈছে। সেয়ে যি ব্যক্তি সেই লাইলাতুল কদৰ অন্বেষণ কৰিব সি যেন ৰমজানৰ শেষৰ ৭ দিনৰ ৰাতিবিলাকত লাইলাতুল কদৰ অন্বেষণ কৰে। এইটো আছে সহিহ মুছলিমৰ ২৬৫১ নং হাদিছত। অৰ্থাৎ এই হাদিছত আমি গম পালো যে ৰমজান মাহৰ শেষৰ ৭ দিনত যিকোনো এটা ৰাতিত লাইলাতুল কদৰ হ'ব পাৰে। এইটো হ'ল আন এটা হাদিছ। ইয়াৰ পিছত আৰু আমি আন এটা হাদিছ লৈ গুচি যাওঁ, সহিহ মুছলিমৰে ২৬৫৩ নং হাদিছ। এই হাদিছত সালিম ৰহমাতুল্লাহৰ পৰা বৰ্ণিত, তাৰ পিতাৰ সূত্ৰত তেওঁ কৈছে যে তেওঁৰ পিতাই কৈছে যে এক ব্যক্তি ২৭তম ৰাতিত লাইলাতুল কদৰ দেখিবলৈ পালে। তেওঁ কৈ আছে যে এজন মানুহ ২৭তম ৰাতিত লাইলাতুল কদৰ তেওঁ দেখিবলৈ পালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোকো তোমালোকৰ নিচিনাই সপোনত দেখুওৱা হৈছে যে সেয়া হ'ল ৰমজানৰ শেষ দশকত নিহিত হৈ আছে। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমালোকে যে ২৭ তাৰিখৰ ৰাতিত লাইলাতুল কদৰ দেখিবলৈ পালা, মই দেখিছোঁ, কিন্তু মই সেইটো শেষৰ ৭ দিন ৰমজানৰ শেষৰ দশকত, অৰ্থাৎ ২১ৰ পৰা ৩০ লৈকে, যদি ৰমজান ৩০ হয় তেনেহ'লে ৩০ লৈকে, যদি ২৯ হয় ২৯ লৈকে, অৰ্থাৎ ২১ৰ পৰা ২৯ বা ৩০ তাৰিখৰ ভিতৰত সেয়া নিহিত হৈ আছে। ইয়াতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিন্তু চাৰ্টিফাই কৰা নাই যে
সেই 27 তাৰিখৰ ৰাতিয়েই কেৱল লাইলাতুল কদৰ। তো এই হাদিছৰ পৰা আমি স্পষ্ট হ'ব নোৱাৰো যে অকল 27 তাৰিখতেই লাইলাতুল কদৰ হয়। ইয়াৰ পিছত আৰু এটা হাদিছ সহি মুছলিমৰে 2654 নং হাদিছ। ইয়াতো সালিম ইবনু আব্দুল্লাহ ইবনু উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হৈছে। তাৰ পিতাৰ সূত্ৰত তেওঁ কৈছে যে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লাইলাতুল কদৰ সম্পৰ্কে কওঁতে শুনিছো যে তোমালোকৰ কিছুমানক সপোনত দেখুওৱা হ'ল যে ৰমজানৰ প্ৰথম 7 দিনৰ মাজত, আকৌ আন কিছুমানক দেখুওৱা হ'ল যে সেয়া হ'ল শেষ 7 দিনৰ মাজত। অৰ্থাৎ ইয়াতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে যে তোমালোকক, অৰ্থাৎ সাহাবীসকলক কৈ আছে যে তোমালোকে সাহাবীসকলৰ মাজত কিছুমানক সপোনত দেখুওৱা হৈছে যে প্ৰথম 7 দিনৰ মাজত লাইলাতুল কদৰ, আৰু তোমালোকৰ আন কিছুমানৰ সপোনত দেখুওৱা গৈছে যে সেয়া হ'ল ৰমজানৰ শেষৰ 7 দিনৰ মাজত এই লাইলাতুল কদৰ নিহিত হৈ আছে। তো ইয়াৰ পৰাও আমি প্ৰথম 7 দিন, ৰমজানৰ প্ৰথম 7 দিন, অৰ্থাৎ ৰমজানৰ যেতিয়া আৰম্ভণি হয়, অৰ্থাৎ 1ৰ পৰা 7 ৰমজানলৈকে লাইলাতুল কদৰ হ'ব পাৰে, নাইবা শেষৰ 7 দিনত হ'ব পাৰে। তাৰপিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে সেয়ে তোমালোকে শেষৰ যিটো 10 দিন আছে, শেষৰ 10 দিনত অন্বেষণ কৰা। অৰ্থাৎ ইয়াত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা সাৰ্টিফাই কৰি দিলে যে প্ৰথম 7 দিন বা প্ৰথম 10 দিনৰ মাজত লাইলাতুল কদৰ নাই, লাইলাতুল কদৰ আছে ৰমজানৰ শেষৰ 10 দিনৰ মাজত, অৰ্থাৎ 21 পৰা 29 বা 30 ৰমজানলৈকে। তাৰপিছত আৰু এটা হাদিছ চাওঁ, সেয়া হৈছে সহি মুছলিমৰ 2655 নং হাদিছ। ইয়াতে উকবা ইবনু হুৰাইছ ৰাহমাতুল্লাহৰ পৰা বৰ্ণিত হৈছে। তেওঁ কৈছে যে মই ইবনু উমাৰ ৰাদিয়াল্লাহু তাআলা আনহু কওঁতে শুনিছো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে ৰমজানৰ শেষ 10 দিনত কদৰৰ ৰাতি অনুসন্ধান কৰা। ইয়াতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উকবা ইবনু হুৰাইছ ৰাদিয়াল্লাহু তাআলা আনহুক কৈছে যে তোমালোকে ৰমজানৰ শেষ 10 দিনৰ মাজত কদৰৰ ৰাতি অনুসন্ধান কৰা। অৰ্থাৎ ইয়াতেও আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা এটা সাৰ্টিফাই পাই গলো যে ৰমজানৰ শেষৰ 10 দিন, অৰ্থাৎ 21ৰ পৰা 29 বা 30 ৰমজানলৈকে এই লাইলাতুল কদৰ হৈ যাব পাৰে। আচ্ছা, তাৰপিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকৰ মাজত যদি কোনোবা দুৰ্বল অথবা অপাৰগ হৈ পৰা, যে শাৰীৰিক হওক বা মানসিক হওক বা যিকোনো দুৰ্বল বা অপাৰগ হৈ যায়, তেনেহ'লে তেওঁ যেন শেষৰ 7 ৰাতি অলসতা নকৰে। অৰ্থাৎ শেষৰ 7 ৰাতি অলসতা নকৰে, অৰ্থাৎ 23ৰ পৰা 29 বা 30 তাৰিখ। ইয়াতে আমি আৰু এটা স্পষ্ট হলো, যদি আমি অপাৰগ হৈ যাওঁ তেনেহ'লে অন্তত শেষৰ 7 দিন, অৰ্থাৎ 23ৰ পৰা 29 বা 30 তাৰিখৰ ৰাতি আমি উজাগৰে কটাব লাগিব আৰু লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। ইয়াৰ পিছত আৰু এটা হাদিছ সহি মুছলিমৰ 2656 নং হাদিছ। ইয়াতে জাবালা ৰাহমাতুল্লাহ আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে যে মই ইবনু উমৰ ৰাদিয়াল্লাহু তাআলা আনহুক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বৰ্ণনা কৰোঁতে শুনিছো যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তি কদৰৰ ৰাতি অনুসন্ধান কৰিব বিচাৰে সি যেন ৰমজানৰ শেষ দশকত সেয়া অনুসন্ধান কৰে। তো ইয়াতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তোমালোকে কোনো এজন ব্যক্তি যদি লাইলাতুল কদৰ অনুসন্ধান কৰিব বিচৰা তেনেহ'লে ৰমজানৰ শেষৰ 10 দিনত যে সেয়া অনুসন্ধান কৰে। ইয়াৰ আগৰ হাদিছটোত পাইছিলো শেষৰ 10 দিন, কিন্তু যদি কোনোবাই অপাৰগ হয় বা দুৰ্বল হয় তেনেহ'লে শেষৰ 7 দিন। অৰ্থাৎ আপুনি যদি সুস্থ হৈ আছে, আপুনি যদি শাৰীৰিকভাৱে সুস্থতা হৈ আছে, মানসিকভাৱে সুস্থ হৈ আছে, তেনেহ'লে আপুনি অন্তত ৰমজানৰ শেষৰ 10 দিন লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। আৰু যদি আপুনি
অসুস্থ হয়, অপাৰক হয়, তেনেহ'লে অন্তত 7 দিন। তাৰ পিছত সহি মুছলিমৰ আৰু এটা হাদিছ 2657 নং হাদিছ। ইয়াতে ইবনু উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হৈছে হাদিছটো। তেওঁ কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তোমালোকে ৰমজানৰ শেষ দশকত কদৰৰ ৰাতি অনুসন্ধান কৰা, অথবা নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে শেষৰ 7 ৰাতি। তো ইয়াতেও আৰু এটা স্পষ্ট যে ৰমজানৰ শেষৰ 10 দিন, অৰ্থাৎ 21 পৰা 29 বা 30, নাইবা অন্তত শেষৰ 7 দিন। তো এই হাদিছটোৰ পৰা আমি লাইলাতুল কদৰ সম্পৰ্কে এটা ধাৰণা পালো যে শেষৰ 10 দিন অথবা শেষৰ 7 দিন আমি লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। আৰু এটা হাদিছ সহি মুছলিমৰ 2659 নম্বৰ হাদিছ। হাদিছটো অলপ দীঘল হাদিছ। এই হাদিছটোৰ যিটো সাৰমৰ্ম সেয়া হৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈ আছে যে মই এই ৰাতি সম্পৰ্কে সপোনত দেখিছিলোঁ যে কোন দিন সেই ৰাতিটো, কিন্তু সেই ৰাতিটো মই পাহৰি গৈছোঁ, অৰ্থাৎ মোক পাহৰাই দিয়া হৈছে। অতএব তোমালোকে শেষৰ 10 দিনৰ যিটো বেজৰ ৰাতিবিলাক আছে সেই ৰাতিবিলাকৰ মাজত এই লাইলাতুল কদৰ অনুসন্ধান কৰা। অৰ্থাৎ এই হাদিছটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে মোক সপোনত দেখুওৱা গৈছিল, মোক জনোৱা হৈছিল যে সেই ৰাতিটো কোনটো, কিন্তু মোক পাহৰাই দিয়া গৈছে। সেইকাৰণে তোমালোকে কি কৰিবা যে শেষৰ 10 দিনৰ যিবিলাক বেজৰ ৰাতি আছে এই বেজৰ ৰাতিবিলাক এই লাইলাতুল কদৰ অনুসন্ধান কৰা। তাৰপিছত আবু ছাইদ আল খুদ্ৰী ৰাদিয়াল্লাহু তাআলা আনহু ক'লে যে 21তম ৰাতি যিটো, সেই ৰাতিটো আমাৰ ওপৰত বৃষ্টি বৰ্ষিত হয়। তেওঁ কয় যে নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া সালাত আদায় কৰিছিল, তেতিয়া সেই সালাতৰ পৰা যেতিয়া ফাৰিগ হৈছিল, তেতিয়া আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখত বা মুখমণ্ডলত বৰষুণৰ পানী পৰি যিটো বোকা সৃষ্টি হৈছিল, এই বোকাৰ চিন আমি ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখত আমি দেখা পালোঁ। অৰ্থাৎ এই যে আৰু সেই দিনটো আছিল 21 ৰমজানৰ ৰাতি। অৰ্থাৎ এই হাদিছটোৰ পৰা এটা বস্তু আমি ক্লিয়াৰ হ'ব পাৰিছোঁ যে আবু ছাইদ খুদ্ৰী ৰাদিয়াল্লাহু তাআলা আনহু তেওঁ কৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰাতিপুৱা অৰ্থাৎ ফজৰৰ নামাজৰ পিছত তেখেতক আমি যেতিয়া দেখিছিলোঁ, তেতিয়া তেখেতৰ মুখমণ্ডলত বোকা মাটিৰ চিন আছিল। আৰু এইটো আছিল কোনদিনা? 21 ৰমজানৰ ৰাতি। তো এই হাদিছটোৰ পৰা আমি 21 ৰমজানৰ বিষয়ে আমি এটা ধাৰণা লাভ কৰিব পাৰোঁ। আচ্ছা, এই আটাইবিলাক হাদিছ আমি যেতিয়া একগোট কৰিম, তেতিয়া ইয়াৰ বাহিৰেও আৰু বহুত হাদিছ আছে, মই এইখিনি সংগ্ৰহ কৰিছোঁ। তো এইখিনিৰ পৰা যিটো ধাৰণা আমাৰ স্পষ্ট হয় সেয়া হ'ল যে ৰমজানৰ যিটো লাইলাতুল কদৰ, এইটো যিকোনো এটা দিন নিৰ্ধাৰিত নহয়। সেইটো 21 ৰাতিও নহয়, 23 ৰাতিও নহয়, 22 ৰাতিও নহয়, 24, 25 কোনো এটা ৰাতি নিৰ্ধাৰিত নহয়। কিন্তু এটা বস্তু এই হাদিছবিলাকৰ পৰা পৰিষ্কাৰ হৈ পৰে যে ৰমজানৰ শেষৰ 10 দিনৰ মাজত যিকোনো এটা ৰাতি লাইলাতুল কদৰ হ'ব পাৰে। আৰু এই শেষৰ 10 দিনৰ বেজৰ ৰাতিবিলাকত হোৱাৰ সম্ভাৱনা আৰু অধিক। অতএব যদি আমি লাইলাতুল কদৰ অনুসন্ধান কৰিব বিচাৰোঁ, তেনেহ'লে শেষৰ 10 দিন আমি এই লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। আৰু বিশেষকৈ শেষৰ 10 দিনৰ যিবিলাক বিজৰ ৰাতি আছে, এই বিজৰ ৰাতিবিলাকক অনুসন্ধান কৰিব লাগিব। গতিকে 21 বা 23 বা 25 বা 27 বা 29 যে যিকোনো এটা দিন আমি নিৰ্ধাৰিত কৰি ল'লে এই হাদিছবিলাকৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে সেয়া
সঠিক নহ'ব। কাৰণ কোনো এটা হাদিছতেই যিকোনো এটা তাৰিখৰ বিষয়ে নিৰ্ধাৰিত কৰি দিয়া নাই। কেতিয়াবা 21 তাৰিখ হৈছে, কেতিয়াবা 23, কেতিয়াবা 25, এনেকুৱা বিভিন্ন হাদিছত বিভিন্ন তাৰিখৰ বিষয়ে আমি উল্লেখ পাওঁ। গতিকে আমি কৰিব লাগিব যে শেষৰ 10 দিনৰ বিজৰ ৰাতিবিলাকত আমি এই লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। তো আজি যিহেতু 21 ৰমজানৰ ৰাতি, আজি হল আপোনাৰ বিজৰ ৰাতি আৰু আজি হল শেষৰ 10 দিনৰ প্ৰথমটো ৰাতি। গতিকে আজিৰ ৰাতিও আমি এই লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। অকল 27 তাৰিখৰ ওপৰত বহি থাকিলে আমি লাইলাতুল কদৰ নাপাবও পাৰোঁ। ইয়াৰ কোনো নিশ্চয়তা আমাৰ নাই। গতিকে আমি নিশ্চিত হ'বলৈ হ'লে 21 ৰাতিৰ পৰা আৰম্ভ কৰি 29 বা 30 ৰমজানলৈকে আমি লাইলাতুল কদৰ অনুসন্ধান কৰিব লাগিব। আৰু এই অনুসন্ধান কেনেকৈ কৰিব লাগিব, কি কি কাম কৰিব লাগিব, সেই ৰাতি কি ইবাদত কৰিব লাগিব, আৰু এই লাইলাতুল কদৰ পালে আপুনি কেনেকৈ গম পাব যে আজি লাইলাতুল কদৰ, আৰু লাইলাতুল কদৰ পোৱাৰ পিছত আপোনাক কি দোৱা পাঠ কৰিব লাগিব, এই বিষয়ে ইনশাআল্লাহ পৰৱৰ্তী এটা ভিডিঅ' বনাম। আজিলৈ ইমানেই। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।